হেল্ল' ফ্ৰেণ্ডছ, আজি মই কোমল কচুপাতৰ চাটনি কেৰাহীত কেনেকৈ বনাব পাৰি সেইটো শিকাম। বহুতেতো কলপাতত দি পেলাই সিজাই পেলাই খায় বা অন্য ধৰণে খায়, কিন্তু মই কেনেকৈ খাওঁ সেইটো আপোনালোকে চাওকচোন। প্ৰথমতে মই কেৰাহী এখন বহাই লৈছোঁ। কেৰাহীত মই অনুমানত পানী দিম। এইখিনি পানীত মোৰ কচুপাতখিনি বইল হৈ যাব। এতিয়া অনুমান কৰি পেলাই মই পানীখিনি গৰম উতলিব দিছোঁ। এতিয়া মই চাওক, কোমল কচুপাত এইবিলাক ধুই লৈছোঁ। মেলি এনেকৈ চাই আপোনালোকেও এনেকৈ ধুই পখালি ল'ব। তাৰপিছত আপুনি পানীখিনি গৰম হোৱাৰ লগে লগে তাত মই ইটিং ছ'ডা, খোৱা ছ'ডাটো, মিঠা ছ'ডা, সেইটো অকণমান এড কৰিম। এয়া চাওক, একেবাৰে অকণমান খোৱা ছ'ডা দি লৈছোঁ। তাৰপিছত মই এতিয়া আপোনালোকে যিমানখিনি জলকীয়া খায়, জ্বলা সহ্য কৰিব পাৰে, সিমানখিনি জলকীয়া দি দিব পানীখিনিত। এয়া চাওক, মই পানীখিনিত জলকীয়াকেইটা দিলোঁ। তাৰপিছত মই এতিয়া কচুপাতখিনি কাটি কাটি দি দিম। এয়া চাওক কচুপাত। এনেকৈ মই দুভাগ কৰি ল'লোঁ। এতিয়া কচুপাতখিনি কাটি কাটি ইয়াতে কেৰাহীত মই দিবলৈ আৰম্ভ কৰিম। তাৰ আগতে মই কেমেৰাটো অকণমান ঠিক কৰি লৈছোঁ। এয়া চাওক, বৰ বেছি মিহি নহ'লেও হ'ব, কাৰণ সেইটো সিজিয়ে যাব, গেলি যাব একেবাৰে। উতলা পানীখিনিত মই কচুপাতখিনি দি দিলোঁ। এই যে পাতৰ চাটনিটো ইমান ধুনীয়া এটা গোন্ধ ওলায়, মানে গোন্ধটোতেই মোৰ খাওঁ খাওঁ লাগে। আপোনালোকে বনাই খাবচোন কেনেকুৱা পায় আৰু কমেণ্ট কৰিব। ঠিক আছে, এতিয়া মই কোমল পাতখিনি লৰাই দিম, যাতে পানীৰ তলত গোটেইখিনি ডুবি যায়। এতিয়া কচুপাতখিনি এনেকৈ দি থ'লোঁ। এতিয়া খোৱা ছ'ডা দিলোঁ, জলকীয়া দিলোঁ, নিমখ মই এতিয়ালৈকে দিয়া নাই, কাৰণ এই বস্তুটো কচুখিনি সিজি সিজি একেবাৰে যেতিয়া কমি যাব, তাৰপিছত মই অনুমানত নিমখ দিম। এতিয়া গম পোৱা হোৱা নাই, নিমখ দিলে অসুবিধা হ'ব, সেইটো কাৰণে মই অলপমান দেৰি পানীখিনি শুহি যোৱালৈকে অপেক্ষা কৰিম। এখনি ঢাকনিৰে ঢাকি দিওঁ। আপোনালোকে ভাবিব পাৰে এই কচুপাতখিনিয়ে মানে খজুৱাব নেকি? অকণমানো নখজুৱাই। আৰু সেই যে কচুপাতখিনি দিছোঁ, সেই কচুপাতখিনি এতিয়া বনৰীয়া যে ৰাস্তাৰ কিনাৰে কিনাৰে হয়, বগা বগা, সেয়া কচুপাত, ক'লা কচুপাতটো দিব পাৰে, যাৰ যেনেকুৱা মন, বা ঘৰতে যিটো আমি খেতি কৰোঁ কচুৰ, নীল কচু বুলি কওঁ, কিছুমানে তাক দুধ কচু বুলিও কয়। বগাটোক দুধ কচু কয় আৰু নীলাটোক নীল কচু কয়। গতিকে সেইবিলাকৰো পাতেৰে এনেকৈ বনাব পাৰে। কিন্তু বনৰীয়া যিটো কচুপাত, ইয়াৰ যিটো সোৱাদ, সেইটো আমি যি খেতি কৰোঁ তাৰ সোৱাদতকৈ অকণমান পাৰ্থক্য থাকি যায়। আৰু কচুপাতৰ বিভিন্ন ধৰণৰ আমি খোৱা খাদ্য প্ৰস্তুত কৰি খাব পাৰোঁ।
কচুপাতেৰে আমি বৰ ভাজিও খাব পাৰোঁ, সেইটো মই পিছৰ ভিডিঅ'ত জনাম বাৰু। কাৰণ মই বহু বছৰ চাউথ ইণ্ডিয়াত আছিলোঁ, দক্ষিণ ভাৰতত। মহিলাসকলে বুঢ়া কচুপাতবিলাক ছিঙি লৈ যায় আৰু তাৰে ধুনীয়াকৈ বেচন, চাউলৰ গুড়ি এনেকৈ এটা কচুৰ বৰা বনাই পেলাই তেনেকৈ কাৰী এটা বনাই খাবলৈ খুব সোৱাদ হয়। সেইটো মই বেলেগ ভিডিঅ' এটাত মানে সেইটো শিকাম। সিজোতে অকণমান টাইম লাগিব। এয়া চাওক কেনেকৈ উতলিছে। খোৱা চ'দা ব্যৱহাৰ কৰাৰ কাৰণে পাতখিনি একেবাৰে গেলি নাইকিয়াই হৈ গ'ল। এয়া চাওক এতিয়া মই কি কৰিছোঁ, জলকীয়াবিলাক গোটেই দিছিলোঁ, সেইখিনি অকণমান এনেকৈ কৰচেৰে থেতেলিয়াই দিছোঁ যাতে জ্বলাটো ধুনীয়াকৈ ইয়াতে আহি যায়। সিজিব দিছোঁ। ধুনীয়াকৈ বইল হৈ আছে চাওক, দেখিলে খাওঁ খাওঁ লাগে। এতিয়া এইখিনি সিজি একেবাৰে পানীখিনি নাইকিয়া হোৱালৈকে মই অপেক্ষা কৰিব লাগিব। আৰু যেতিয়া এইখিনি সিজিব ধুনীয়াকৈ, সেইখিনি একেবাৰে কেৰাহীত লাগি ধৰিব। যেতিয়া কেৰাহীত লাগি ধৰিব, মোৰ কৰচটো পৰি গৈছিলে, এয়া চাওক কিমান পাত দিছিলোঁ, অকণমানি হৈ গ'ল। তেনেকৈ কেৰাহীত লাগি ধৰিব। লাগি ধৰিলে আপুনি কি কৰিব, হেতাৰে ধুনীয়াকৈ থেতেলিয়াই দিব। থেতেলিয়াই দিলে যিখিনি পানী থাকিব পাতটোত, সেই পাতৰ পানীখিনিও নাইকিয়া হ'ব। তাৰপিছত তাত আপুনি নিমখ আৰু অৱশেষত যেতিয়া আমি চাটনি টাইপত নমাম, তাৰপিছত আমি কি কৰিম, তাত অকণমান কেঁচা মিঠাতেল দি সেইখিনি ভাতৰ লগত খাম। এতিয়া মই নিজৰ সোৱাদ অনুযায়ী নিমখ দিছোঁ। একেবাৰে শুকান হৈ গ'ল। ইয়াত এতিয়া মই নিমখ দিলোঁ আৰু এতিয়া মই কি কৰিম, খোৱা মিঠাতেল অকণমান দি পেলাই ভাতৰ লগত এইখিনি খাম। এনেকৈ চাটনিটো, কচুপাতৰ চাটনিটো খাই চাবচোন।